নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি যেহেতু পবিত্ৰ ভাদ মাহৰ এটা দিন আমি যাবলৈ ওলাইছো ঢেকীয়াখোৱা বৰনামঘৰলৈ। মোৰ লগত যাব ওলাইছে মোৰ বা ভিন্দু আৰু ভাগিন দুটা। মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইমান ধুনীয়াকৈ মোৰ আগৰ ভিডিঅটো আকলি লোৱাৰ বাবে। আপোনালোকে এটা ইমান নতুন চেনেলত ইমান ধুনীয়াকৈ সহাৰি জনাব বুলি মই কেতিয়াও ভবা নাছিলো। যেহেতু মই শংকৰদেৱ গুৰুজনাৰ তিথি দিনা তেখেতৰ ওপৰত কিছু তথ্য আৰু তেখেতৰ আদৰ্শ অতি চমুকৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলো। আপোনালোকে ইমান ভালদৰে সহাৰি জনাইছে, সঁচাই মোৰ এই বিষয়টোৰ ওপৰত ভিডিঅ' বনাই খুব ভাল লাগিছে। আৰু তাতোতকৈ ডাঙৰ কথা আপোনালোকে বিচাৰিছে সেই বিষয়টোৰ ওপৰত মই আৰু ভিডিঅ' বনোৱাটো। যিহেতু সেই বিষয়টোত মনে সজা বহুত কথা সোমোৱাব নোৱাৰি, গতিকে সেই বিষয়বিলাকৰ ওপৰত ভিডিঅ' বনাবলৈ অধ্যয়নৰ যথেষ্ট প্ৰয়োজন থাকে। গতিকে মই চেষ্টা কৰিম মই শুদ্ধ অধ্যয়নেৰে আপোনালোকৰ আগত তেনেকুৱা এটা ধুনীয়া ভিডিঅ' আকৌ বনাই দিবলৈ। এতিয়া আহোঁ আজিৰ ভিডিঅ'টোলৈ। যোৱা 2 বছৰমানত যোৰহাট চহৰখনৰ চেহেৰাটো সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। বিশেষকৈ সলনি কৰিছে হাইৱেৰ মাজে মাজে এই ব্ৰিজবিলাকে। আচলতে এই ব্ৰিজবিলাকে যাতায়াতৰ গোটেই ভিৰটো নাইকিয়া কৰি দিছে। সঁচাই ভাল লাগিছে নিজৰ চহৰখন যেন এনেদৰে উন্নতি কৰিছে। কিন্তু গাঁৱৰ মাজৰ ৰাস্তাবোৰো যে এইদৰে সকলো ঠিক হৈ পৰে তাৰ বাবে জনপ্ৰতিনিধিসকলৰ ওচৰত আহ্বান নিশ্চয় জনাম। যোৱা বছৰ পিছে যোৰহাটত প্ৰদূষণৰ মাত্ৰা আগৰ কেইবছৰৰ তুলনাত যথেষ্ট বেছি। তাৰো কাৰণ আজি দেখা এই ধুনীয়া ধুনীয়া ব্ৰিজবিলাকে। আচলতে ব্ৰিজবিলাক নিৰ্মাণৰ সময়ত যিবিলাক এই সৰু সৰু পাৰ্টিকুলেট মেটাৰবিলাক ৰিলিজ হয়, এইবিলাকে বায়ু প্ৰদূষণ যথেষ্ট কৰে। এইদৰে কথা পাতি আহি আমি পালোহি ঢেকীয়াখোৱা বৰনামঘৰৰ আদৰ নিতৰণখন। আচলতে গোটেই যাত্ৰাটো ভাগৰবিলাক এই গেটখনৰ সোমোৱাৰ পিছতে যেন নাইকিয়া হৈ পৰা নহয়নে? আজিকালি দোকান বজাৰবিলাকৰ সংখ্যাও যথেষ্ট বাঢ়িবলৈ লৈছে। আৰু তাতে ওচৰৰ লোকসকলে গাড়ী থ'বলৈও তেওঁলোকৰ ঘৰৰ চোতাললৈ মাতে। আচলতে পাৰ্কিঙৰ এক ব্যৱস্থা খুব ধুনীয়াকৈ কৰি দিয়ে। ইয়াৰ জৰিয়তে ভালেই হয় দিয়কচোন, অতিথিসকলৰো গাড়ী ৰাখিবলৈ সুবিধা হয়। আৰু লগতে স্থানীয় লোকসকলে যদি 2 টকা উপাৰ্জনো কৰিব পাৰিছে তাতনো কাৰো অসুবিধা হ'ব লাগে। এইদৰে আমিও ওচৰৰ মানুহে ঘৰতে গাড়ীখন ৰাখিলো। আচলতে তেওঁলোকে খুব ধুনীয়াকৈ সহায় কৰি দিয়ে, তেওঁলোকৰ ব্যৱহাৰখিনিও যথেষ্ট ভাল। হাতত নামঘৰলৈ অনা শৰাই টোপোলাটো লৈ ময়ো খোজ কৰি নামঘৰৰ দিশে আগবাঢ়িলো। আজি যথেষ্ট গৰম পৰিছে, গতিকে বাহিৰৰ ৰাস্তাটো যথেষ্ট গৰম হৈছে। খালী ভৰিয়ে খোজ কাঢ়িবলৈ যথেষ্ট অসুবিধা হৈছে। ভিতৰত আহিহে ভৰিকেইটাই শান্তি পাইছে। আজি সোমবাৰ, গতিকে দেওবাৰৰ তুলনাত ভিৰ যথেষ্ট কম। ইয়ালৈ আহিলে আচলতে পৰিৱেশটোৱে আমাক বৰ বেলেগ ধৰণে আকৰ্ষণ কৰে। নহা সকলোকো মই অনুৰোধ জনাম আপোনালোকে ইয়ালৈ পাৰিলে এবাৰ আহিবচোন। আপোনালোকৰ ব্যস্ত জীৱনটোক ই অলপ শান্তি নিশ্চয় দিব। এতিয়া আমি প্ৰথমে শৰাই লোৱা ঘৰত শৰাইখন জমা দিলো। আচলতে বহুত মানুহ আহে ইয়াত, সকলোৱে নিজৰ সাধ্যানুসাৰে শৰাইখন আগবঢ়ায়। আচলতে মন খুলি আগবঢ়ায়। ইয়াৰ দ্বাৰা জনা যায় তেওঁলোক গুৰু আদৰ্শৰ প্ৰতি কিমান সমৰ্পিত। এই সকলোবিলাক পিছে আকৌ ৰাইজকে ঘূৰাই দিয়া হ'ব প্ৰসাদৰ ৰূপত। নামঘৰৰ ভিতৰৰ পৰিৱেশটো আকৌ এবাৰ চাওকচোন, কিমান ভকত বৈষ্ণৱ ব্যস্ত হৈ আছে। সকলোৰে এক নামৰ পৰিৱেশ গঢ়ি তুলিছে। এতিয়া আমি যাওঁ চাকি জ্বলোৱা স্থানলৈ। চাকি যোৱা ঘৰতো যথেষ্ট ভিৰ, গতিকে একে ঠাইতে চাকিখিনি ৰাখিবলৈও ঠাই পোৱা নাই, গতিকে আন ঠাইলৈ চাকিখিনি লৈ যোৱা হৈছে। চাকিখিনি জ্বলাই প্ৰভুৰ ওচৰত এটি সেৱা ললো আৰু লগতে বৰ চাকি গছলৈও অলপমান তেল আগবঢ়ালো। আৰু এইফালে দান পাত্ৰটোত সৰু ভাগিনটোৰ লগত কিছু দক্ষিণা আগবঢ়ালো। তাৰ লগতে বৰনামঘৰৰ ভিতৰতো এটি সেৱা ললো। আৰু এইফালে চলি আছে প্ৰসাদ বিতৰণ। প্ৰসাদ পাবলৈ আপোনালোকে শাৰী শাৰীকৈ এনেদৰে লাইন কৰিব লাগিব। আৰু এইফালে আমাৰ প্ৰসাদো ললে আমাৰ ডাঙৰ ভাগিক গলোৱে। আৰু এয়া হ'ল নামঘৰৰ পিছফালৰ পৰিৱেশ। পুখুৰী, গছ গছনিৰে খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এইটো হ'ল ৰাজহুৱা প্ৰেক্ষাগৃহ। এইফালে পুখুৰীটোত চৰি আছে অতি আকৰ্ষণীয় মাছকেইটা। তেওঁলোক আছে মানুহে সাজি দিয়া আটাইতকৈ সুৰক্ষিত ঠাইত। পিছফালৰ ফৰকাল আকাশখনে কিন্তু এই গছজোপাৰ প্ৰতি আকৰ্ষণ আৰু বঢ়াই দিছে। এতিয়া বাহিৰলৈ ওলাই দোকানবিলালৈ চালো, দোকান বহুত আছে, কিন্তু এই দোকানখনৰ প্ৰতি মোৰ দুৰ্বলতা যথেষ্ট বেছি। কিতাপবিলাক দেখিলেই কিবা এখন কিতাপ লৈ যাবলৈ খুব মন যায়। কিতাপবোৰ চাই থাকিলে চাই থাকিবই মন যায়। কিতাপবোৰ চাই শেষত কেইখনমান কিতাপ নিকিনাকৈনো কেনেকৈ থাকো। 4খনমান কিতাপ লৈ ললো। এতিয়া গাড়ীত পুনৰ উঠি ঘৰৰ দিশে আগবাঢ়ি। এইখন ৰাস্তাৰ মাজতে কি বনাই আছে বাৰু ধৰিব পাৰিছেনে? এইখন পইচা লোৱা গেট, অৰ্থাৎ টোল গেট। এতিয়া আৰম্ভ হোৱা নাই বাৰু। পোৱালীয়ে গানবিলাকৰ মাজে মাজে তালি বজাই খুব ফূৰ্তি কৰে। গাড়ীত গানৰ মাততকৈ তাৰ মাতহে বেছি ওলায়। ঘৰলৈ উভতি আহোঁতে যোৰহাটৰে চোলাদৰাত থকা এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট ডকাছত সোমালো। ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো যথেষ্ট ধুনীয়া। গাড়ী ৰাখিবৰ বাবেও খুব ডাঙৰ জেগা আছে। বলক ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো অলপ আপোনালোকক দেখাই দিওঁ। মেনুখন চাই কেইটামান বস্তু অৰ্ডাৰ দিলো। যিহেতু আমি একো খাই যোৱা নাছিলো, গতিকে ভেজ থালি অৰ্ডাৰ কৰিলো আৰু লগতে অৰ্ডাৰ কৰিলো পনীৰ, আৰু পোৱালিৰ বাবে অৰ্ডাৰ কৰিলো নান। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।